বিটিচিত এবাৰ চৰকাৰ গঠন কৰিবলৈ উঠি পৰি লাগিছে হাগ্ৰামা মহিলাৰী। পূৰ্বৰ এটা সময়ত যেতিয়া বিটিচি প্ৰধান হিচাপে হাগ্ৰামা মহিলাৰীয়ে দবদপাই আছিল, তাৰ পৰৱৰ্তী সময়ত বিজেপি আৰু ইউপিপিএলৰ চৰকাৰ আহিল বিটিচিত। প্ৰমোদ বড়ো বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে আৰু হাগ্ৰামা মহিলাৰী এইবাৰ উঠি পৰি লাগিছে শাসনভাৰ পুনৰ ল'বলৈ। আৰু সেই সময়তে 22টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফে। হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁৱত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু একে সময়তে এই সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কিছু মন্তব্য কৰিছে সংবাদ মাধ্যমৰ সন্মুখত। সমষ্টিত কেণ্ডিডেটে খেলিব সেইটো বিষয়ে আমি আলোচনা কৰিছিলোঁ। তো আলোচনা কৰি আমি আজিৰ দিনত প্ৰথম পৰ্যায়ত 21টা সমষ্টিটো আমি ঠিক কৰিব পাৰিছিলোঁ। 21 আউট অফ 21 সমষ্টিটো আমি কেণ্ডিডেট ঠিক কৰিব পাৰিছিলোঁ। সেইটো আমাৰ কাৰণে খুব শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ। ইয়াত আনিমাছলি আমি ইয়াত ডিচিশ্যন ল'ব পাৰিছিলোঁ আৰু আমাৰ যিখিনি কেণ্ডিডেট স্ক্ৰুটিনি কমিটি সিহঁতৰ পৰাও আমি একে ৰিপৰ্টটো আমি পালোঁ যে কেণ্ডিডেট স্ক্ৰুটিনি কমিটিৰ প্ৰবীণ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ শোভাৰাম বসুমতাৰী ডাঙৰীয়া আছে, আমাৰ নীৰেণ চৈনাৰী ডাঙৰীয়া আছে, আৰু এক্স MLA আমাৰ ৰাকেশ ব্ৰহ্ম আছে আৰু গজেন নাৰ্জাৰী আছে। মুঠতে 5জনীয়া কমিটিৰ পৰা আমি ভাল এটা দৃশ্য পালোঁ আজি, আৰু আমিও কেন্দ্ৰীয় হিচাপে আলোচনা কৰিছোঁ যে এইটো 21জন কেণ্ডিডেটটো আজি ডিক্লেয়াৰ কৰিব পাৰে বুলি আমি আজি অনুমোদন পাইছোঁ। তো আমি এইফালে শ্ৰীৰামপুৰৰ পৰা শ্ৰীৰামপুৰ সমষ্টিটো আমি ঠিক কৰিব পাৰিছোঁ। শ্ৰীৰামপুৰ সমষ্টিত আমাৰ মুক্তেশ্বৰ ৰহমান এইটো ঠিক কৰিলোঁ। ইয়াৰ পিছত জমদুৱাৰ সমষ্টিত আমি ঠিক কৰিছোঁ উইলিয়াম নাৰ্জাৰী। চৰাইবিল সমষ্টিত আমি ঠিক কৰিছোঁ মৃত্যুঞ্জয় নাৰ্জাৰী। আৰু উমা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ ইনথাছ আলী। পৰ্বতজৰা সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ মুনমুন ব্ৰহ্ম। আৰু কচুগাঁও সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ ৰবিৰাম নাৰ্জাৰী, আমাৰ প্ৰেজেণ্ট MLA। আৰু দতমা সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ প্ৰকাশ বসুমতাৰী, এক্সিষ্টিং MCLA। আৰু ইয়াৰ পিছত আমি আহিছোঁ বাওকুংগ্ৰী সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ দৰেশ্বৰ গয়াৰী। চালাকাটি সমষ্টিৰ পৰা ঠিক কৰিব পাৰিছোঁ আমাৰ টিকেন্দ্ৰনাথ বসুমতাৰী, দেহাচাৰ বসুমতাৰী। ইয়াৰ পিছত আহিল আমাৰ দেৱৰগাঁও সমষ্টি মই নিজে। আৰু ইয়াৰ পিছত আহিল এইফালে চিৰাং ডিষ্ট্ৰিক্টত আহিল কাজলগাঁও সমষ্টিৰ পৰা পানীৰাম ব্ৰহ্ম, নিচিমা সমষ্টিৰ পৰা আমাৰ জেমছ বসুমতাৰী, এক্সিষ্টিং MCLA। আৰু আমাৰ চিৰাং 13 নম্বৰ চিৰাং সমষ্টিৰ পৰা আমাৰ সুকুচিন নাৰ্জাৰী, সুকুচিন মছাহাৰী। আৰু ইয়াৰ পিছত আমাৰ এইফালে ওদালগুৰিত আহিল ওদালগুৰি নহয়, এইটো শালবাৰী ডিষ্ট্ৰিক্টত আমি মথামগুৰি সমষ্টিৰ পৰা বেগম আখতাৰা আহমেদ আমি ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমি মচলপুৰৰ পৰা মিৰা সমষ্টিত আমি আগ্ৰেষ্টিন শিক্ষা ডাঙৰীয়াক আমি ঠিক কৰিব পাৰিছোঁ।